নমস্কাৰ শিক্ষাগুৰুসকল শিক্ষা হেতু এপত আগন্তুক 1 এপ্ৰিলৰ পৰা আমাৰ শিক্ষকসকলে বাধ্যতামূলকভাৱে যি উপস্থিতি দিব লাগিব এই ক্ষেত্ৰত পুনৰ এক নিৰ্দেশনা আজি প্ৰকাশ পাইছে চাওঁ আহক নিৰ্দেশনাটিত কি আছে আপোনালোকে স্ক্ৰীনত নিৰ্দেশনাটো দেখা পাই আছে যোনটো মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে আৰু ইয়াৰ সাবজেক্টত উল্লেখ কৰিছে যে ডেইলি এটেন্ডেন্স অফ টিচাৰ্স এণ্ড ষ্টুডেন্টস ইন শিক্ষা হেতু এপত দৈনিক উপস্থিতি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ যোনটো আগতে আমাক 21 ফেব্ৰুৱাৰী 2024ত এটা নিৰ্দেশনাৰ যোগেদি জনোৱা হৈছিল সেই নিৰ্দেশনাটোৰ ৰেফাৰেন্সত পুনৰ এবাৰ নিৰ্দেশনাটো দিছে আৰু আপোনালোকে যদি তাৰিখ চাই দেখা পাব 20/3/2024 আজি প্ৰকাশ পাইছে এই নিৰ্দেশনাটো আৰু ইয়াত উল্লেখ কৰিছে যে It is to inform you that Department of School Education Govt of Assam has made mandatory of tracking the daily attendance of teachers and students through Shiksha Setu with effect from 1st April 2024 যে অহা 1 এপ্ৰিল 2024ৰ পৰা শিক্ষা হেতু এপৰ জৰিয়তে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে দৈনিক উপস্থিতি দিয়াটো ম্যান্ডেটৰি কৰিব গৈ আছে অসম চৰকাৰৰ শিক্ষা বিভাগে আৰু সেই গতিকে you are requested to go through the portal and check any technical difficulty for capturing daily attendance through Shiksha Setu app and inform this office by 23rd March 2024 so that necessary measures can be taken. গতিকে আপোনাসকলক অনুৰোধ কৰা হৈছে যে আপোনালোকে এপটো থ্ৰু দি যাওক পৰ্টেলটো থ্ৰু দি যাওক আৰু চেক কৰক কিবা টেকনিক্যাল ডিফিকাল্টি এতিয়াও থাকি গৈছে নেকি ডেইলি এটেন্ডেন্স লোৱাৰ ক্ষেত্ৰত আৰু যদি আছে তেনেধৰণৰ কিবা টেকনিক্যাল ডিফিকাল্টি কিবা খেলিমেলি আছে যোনটো আপুনি 1 এপ্ৰিলত এটো খেলিমেলি হৈছে বা 2 এপ্ৰিলত এটো খেলিমেলি হৈছে বুলি তেতিয়া জনাব সেই খেলিমেলিখিনি চেক কৰি পেলাই এতিয়াই 23 মাৰ্চৰ ভিতৰত জনাব দিছে যাতে সেইখিনি দূৰ কৰিবৰ কাৰণে যি নেসেসাৰী স্টেপস লবলগীয়া হয় নেসেসাৰী মেজাৰ্স লবলগীয়া হয় প্ৰয়োজনীয় যি ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয় সেই ব্যৱস্থাখিনি যাতে গ্ৰহণ কৰিব পাৰে এই ক্ষেত্ৰত যদি কিবা অসুবিধা আছে 23 মাৰ্চ 2024ৰ ভিতৰত আন্ডাৰ সাইনক অৰ্থাৎ আমাৰ এমডি অফিচক জনাব লাগে যাতে 1 এপ্ৰিলৰ পৰা সুন্দৰভাৱে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ এটেন্ডেন্স শিক্ষা হেতু এপৰ জৰিয়তে ল'ব পৰা যায় গতিকে আগতে আমাৰ এটি নিৰ্দেশনা প্ৰকাশ পাইছিলে সেই নিৰ্দেশনাটি প্ৰকাশ পাইছিলে 21 ফেব্ৰুৱাৰী 2024ত যে এপ্ৰিলৰ 1 তাৰিখৰ পৰা শিক্ষক ছাত্ৰ-ছাত্ৰী সকলোৱে বাধ্যতামূলকভাৱে শিক্ষা হেতু এপৰ জৰিয়তে এটেন্ডেন্স দিব লাগিব আৰু আজি পুনৰ এবাৰ সেম নিৰ্দেশনাটিকে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিবা টেকনিক্যাল ডিফিকাল্টি যদি আছে সেই ডিফিকাল্টিৰ বিষয়ে 23 মাৰ্চৰ ভিতৰত জনাব দিছে যাতে সেই ডিফিকাল্টিখিনি দূৰ কৰিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ডিপাৰ্টমেন্টে সেই ব্যৱস্থা গ্ৰহণ কৰি লৈ পেলাই এপটো সুন্দৰভাৱে চলা কৰিব পাৰে গতিকে ইনফৰমেশনখিনি আপোনালোকক দিবলগীয়া আছিল ভিডিওটো ইম্পৰ্টেন্ট বুলি ভাবিলে কাইন্ডলি লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব ধন্যবাদ